মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চেপ্টাৰ 5 সমান্তৰ প্ৰগতিৰ প্ৰিভিয়াছ ইয়াৰৰ কেইটামান MCQ আলোচনা কৰিম। কুৱেশ্যন 1 চোৱা 2019 চনত আহিছিলে আৰু 2025ৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চোৱা 10,7,4 সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হ'ল, এত দিয়া আছে -67, বিত দিয়া আছে -77, চিত দিয়া আছে -87 আৰু ডিত দিয়া আছে -97। এতিয়া চোৱা আমি জানিব লাগিব এ হ'ল প্ৰথম পদ এৰে বুজায় এ, আৰু সাধাৰণ অন্তৰ বুজায় ডিৰে, আৰু অন্তিম পদ এনেৰে বুজায়, পদৰ সংখ্যা বুজায় এনেৰে, পদৰ সংখ্যা n, আৰু যোগফল বুজায় SNৰে, যোগফল ইকুৱেল SN। আমি এইখিনি জানিব লাগিব। এতিয়া চোৱা আমাক 30তম পদটো ওলাব দিছে। চোৱা 30তম পদ আমি জানো a + 29d, ডেট মিনছ 30ৰ পৰা 1 এটা আমি মাইনাছ কৰিছোঁ, 29 হৈছে। এতিয়া চোৱা যদি তোমাক পঞ্চম পদটো ওলাব দিয়ে a + 4d, মানে 5ৰ পৰা 1 এটা মাইনাছ কৰিছোঁ, আমাক ওলাব দিছে a + 29d। আমি ইয়াৰ পৰা a আৰু d ওলাব লাগিব। চোৱা সমান্তৰ প্ৰগতিটো আমাক দিয়া আছে কি 10,7,4। ইয়াত প্ৰথম পদ হ'ল a কিমান 10, আৰু d সাধাৰণ অন্তৰ হ'ল d মানে তুমি ছেকেণ্ডটোৰ পৰা প্ৰথমটো মাইনাছ কৰিবা, থাৰ্ডটোৰ পৰা দ্বিতীয়টো মাইনাছ কৰিবা, এনেকৈ। চোৱা d হ'ব ইয়াত 7 - 10, গতিকে কিমান পাবা -3 পাবা। এতিয়া চোৱা a পাইছা আৰু d পাইছা, হয়নে নাই? তুমি বহাই দিয়া a কিমান পাইছা 10 + 29 × d কিমান -3। এতিয়া চোৱা এই 10 প্লাছে মাইনাছে -3 × 29 কৰিলে আমি কিমান পাম 87 পাম। চোৱা 10ৰ পৰা 87 মাইনাছ কৰিলে কিমান আহিব -77। চোৱাচোন অপশ্যন বি শুদ্ধ। কুৱেশ্যন 2ত দিয়া আছে 2020 চনত আহিছিলে, চাবা 0 - 4 - 8 - 12 ... সমান্তৰ প্ৰগতিটোৰ 26তম পদটো হ'ল। চোৱা 1 নম্বৰ নিচিনাই ছেম প্ৰচেছ, ইয়াত দিয়া আছে কি 0 - 4 - 8 - 12, এইটো সমান্তৰ প্ৰগতি আমাক দিয়া আছে। ইয়াত প্ৰথম পদ a ইকুৱেল কি হ'ব 0, d সাধাৰণ অন্তৰ, দ্বিতীয়টোৰ পৰা আমি প্ৰথমটো মাইনাছ কৰিম, -4 - 0, ডেট মিনছ -4। আমাক কি ওলাব দিছে 26তম পদটো ওলাব দিছে। 26তম পদ আমি জানো a + 26ৰ পৰা 1 এটা মাইনাছ কৰিলে 25 হ'ব, 25d, হয়নে নাই? এতিয়া চোৱা এৰ মান কিমান পাইছোঁ আমি 0 পাইছোঁ, 0 + 25 × d কিমান -4 বহাই দিয়া। এতিয়া চোৱা প্লাছে মাইনাছে মাইনাছ 25 × 4 100। চোৱাচোন অপশ্যন বি শুদ্ধ। কুৱেশ্যন 3ত দিয়া আছে 2022 চনত আহিছিলে, চাবা এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -3 হ'লে পঞ্চম পদটো হ'ব। চোৱা আমাক প্ৰথম পদ দিয়া আছে 4 আৰু সাধাৰণ অন্তৰ দিয়া আছে -3। প্ৰথম পদ কিহেৰে বুজায় a ইকুৱেল কিমান দিয়া আছে 4, d দিয়া আছে সাধাৰণ অন্তৰ কিমান -3। আমাক ওলাব দিছে পঞ্চম পদটো হ'ল। চোৱা পঞ্চম পদ আমি কেনেকৈ লিখিম a + 4d। চোৱা a মানে কিমান 4 + 4 × d কিমান -3। চোৱা 4 প্লাছে মাইনাছে -3 × 4 কিমান 12, -8 পাম আমি। চোৱাচোন অপশ্যন এ শুদ্ধ। কুৱেশ্যন 4ত দিয়া আছে যদি এটা সমান্তৰ প্ৰগতিৰ 7তম আৰু 13তম পদ দুটা ক্ৰমে 34 আৰু 64 হয়, তেন্তে 18তম পদটো হ'ব। চাবা এনেকুৱা এটা কুৱেশ্যন অহাৰ বহুত চান্স আছে। চোৱা আমাক 7তম পদ দিয়া আছে কিমান
34 আৰু 13তম পদ দিয়া আছে 64 আমি 7তম পদ চোৱা আমি a প্লাছ 6d লিখিব পাৰি চোৱা a প্লাছ 6d কিমান দিয়া আছে 34 সমীকৰণ 1 দিয়া আকৌ দিয়া আছে 13তম পদ 64 আমি 13তম পদক a প্লাছ 12d লিখিব পাৰি চোৱা কিমান দিয়া আছে 64 সমীকৰণ 2 দিয়া আমি এতিয়া অপনয়ন পদ্ধতিৰে আমি a আৰু d ওলাম কাৰণ চোৱা আমাক 18তম পদটো ওলাব দিছে 18তম পদ আমি কি লিখিব পাৰি a প্লাছ 17d চোৱা a আৰু d ওলালে আমি 18তম পদ ওলাব পাৰি এতিয়া চোৱা আমি যদি সমীকৰণ 2ৰ পৰা 1 মাইনাস কৰো আমি নিশ্চয় a আৰু d পাই যাম 2 minus 1 কৰা a ৰ পৰা a minus কৰা 0 এতিয়া চোৱা 12d ৰ পৰা 6d যদি আমি মাইনাস কৰো 6d থাকিব ইকুৱেল চোৱা 64 ৰ পৰা 34 মাইনাস কৰিলে আমি 30 পাম 6 এৰ আমি কটাকটি কৰিম 5 পাম d কিমান পালো 5 পালো সমীকৰণ 1 ত বহাই দিয়া আমি r মান পাম চোৱা a প্লাস 6 into d কিমান পাইছো 5 ইকুৱেল 34 চোৱা a প্লাস 6 into 5 কিমান 30 ইকুৱেল 34 ইয়াৰ পৰা আমি a ইকুৱেল 34 মাইনাস 30 লিখিব পাৰি ইয়াৰ পৰা আমি r মান কিমান পালো 4 পালো চোৱা এতিয়া a কিমান 4 প্লাস 17 into d কিমান 5 হয় নাই এতিয়া চোৱা 4 প্লাস 17 into 5 কৰিলে আমি কিমান পাম 85 পাম চোৱাচোন 85 প্লাস 4 কিমান 89 চোৱা অপশন সি শুদ্ধ কুৱেশ্যন 5 ত দিয়া আছে চোৱা এটা এপিৰ প্ৰথম আৰু শেষ পদ দুটা ক্ৰমে 1 আৰু 11 হয় তেন্তে প্ৰগতিটোৰ পদবোৰৰ যোগফল 36 হয় পদৰ সংখ্যা উলিওৱা এতিয়া চোৱা এপি মানে সমান্তৰ প্ৰগতি আমি সকলোৱে জানো এতিয়া চোৱা আমাক প্ৰথম পদ দিয়া আছে কিমান 1 আৰু শেষ পদ দিয়া আছে 11 চোৱাচোন প্ৰথম পদ আমি a ৰে জানো a ইকুৱেল 1 দিয়া আছে আৰু অন্তিম পদ শেষ পদ কিহেৰে জানো an ইকুৱেল 11 দিয়া আছে আৰু চোৱা যোগফল কিহেৰে জানো আমি sn ইকুৱেল 36 দিয়া আছে আমাক ওলাব দিছে পদৰ সংখ্যা n ইকুৱেল হোৱাট চোৱা আমি এটা ফৰ্মুলা পাইছিলো যে sn ইকুৱেল n/2 হোল ইনটু a প্লাস n ইয়াত আমি বহাই দিম sn কিমান দিয়া আছে 36 ইকুৱেল n দিয়া নাই n/2 a কিমান 1 প্লাস n 11 চোৱা 36 ইকুৱেল n/2 ইনটু 11 প্লাস 1 12 আমি কটাকটি কৰি দিও 6 পাম ইয়াৰ পিছত চোৱা 36 ইকুৱেল n ইনটু 6 কিমান 6n এই 6 এৰ আমি কাটিব পাৰি চোৱা 6 বাৰ যাব ইয়াৰ পৰা আমি n ইকুৱেল 6 পাম হয় নাই চোৱাচোন অপশন বিত আছে কুৱেশ্যন 6 ত কৈছে -11, -8, -5 ... 49 সমান্তৰ প্ৰগতিটোৰ শেষৰ পৰা 4তম পদটো হ'ব চাবা যদি শেষৰ পৰা কৈছে তেনেহলে তুমি এই সমান্তৰ প্ৰগতিটো উল্টাই দিবা প্ৰথমতে চাবা যে ইয়াত সাধাৰণ অন্তৰটো কি আছে চোৱা d ইকুৱেল আমি জানো দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস চোৱা দ্বিতীয় পদ আছে -8 মাইনাস কিমান আছে প্ৰথম পদ -11 ইয়াৰ পৰা চোৱা -8 মাইনাছে প্লাস 11 আমি কিমান পাম 3 সাধাৰণ অন্তৰ দিয়া আছে 3 তেনেহলে কিমান চোৱা 3 কে বাঢ়ি আছে আকৌ যদি আমি সমান্তৰ প্ৰগতিটো উল্টাই দিও 3 কে কমি আহিব চোৱা লাষ্টৰটো ফাৰ্ষ্টত লিখা 49 কমা কিমান 3 কমাই দিয়া 46 আৰু 3 কমাই দিয়া 43 ... হয় নাই এতিয়া চোৱা আমাক 4তম পদটো ওলাব দিছে a প্লাস 3d আমি জানো এটো আমি ওলাব লাগে চোৱা ইয়াত a কিমান a হল প্ৰথম পদ 49 d
ডি হ'ল সাধাৰণ অন্তৰ দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাছ কৰা 46 মাইনাছ 49 কিমান পাবা -3 পাবা এতিয়া এই এ আৰু ডি বহাই দিয়া এ কিমান 49 প্লাছ 3 ইনটু ডি হ'ল -3 চোৱা 49 প্লাছে মাইনাছে -3 ইনটু 3 9 চোৱা 49 পৰা 9 মাইনাছ কৰিলে 40 অপশ্যন বিত আছে গতিকে অপশ্যন বি শুদ্ধ কুৱেশ্যন 7ত দিয়া আছে যদি 4/5, a, 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a ইকুৱেল কি হ'ব চোৱা এইটো এটা সমান্তৰ প্ৰগতি দিয়া আছে আমি জানো সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে হয় গতিকে চোৱা ইয়াত আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰিম a - 4/5 ইকুৱেল আমি তৃতীয় পদৰ পৰা দ্বিতীয় পদটো মাইনাছ কৰিম 2 মাইনাছ দ্বিতীয় পদ কি আছে এ আমি লিখিব পাৰি কাৰণ সাধাৰণ অন্তৰ যে একে হয় চোৱা আমি এতিয়া লহাগু ল'ম লহাগু কিমান আহিব 5 আহিব চোৱাচোন 5 মাইনাছ কি আহিব 4 ইকুৱেল ইয়াত 2 মাইনাছ এ থাকিব চোৱাচোন আমি ক্ৰছ মাল্টিপল কৰিম মনে মনে 1 আছে চোৱাচোন ক্ৰছ মাল্টিপল কৰিলে 5a - 4 ইকুৱেল এইটো তুমি পূৰণ কৰা 5 ইনটু 2 10 মাইনাছ 5 ইনটু a কিমান 5a চোৱা এই 5a ইফালে মাইনাছ ইফালে আহিলে কি প্লাছ 5a ইকুৱেল 10 ইফালে -4 ইফালে গ'লে +4 চোৱাচোন 5a + 5a 10a ইকুৱেল 10 + 4 14 চোৱাচোন a ইকুৱেল আমি কিমান পাম 14/10 আমি 2ৰে কটাকটি কৰিম 2 যাব 5 বাৰ 2 যাব 7 বাৰ আমি কি পালোঁ 7/5 চোৱাচোন অপশ্যনত আছেনে চি কুৱেশ্যন 8ত দিয়া আছে তলৰ কোনটো সমান্তৰ প্ৰগতি নহয় চোৱা 4টা সংখ্যাৰ তালিকা দিয়া আছে আমাক ইয়াৰ ভিতৰত কোনটো সমান্তৰ প্ৰগতিত নাই চোৱা আমি জানো সমান্তৰ প্ৰগতি এটা হ'বলৈ হ'লে সাধাৰণ অন্তৰ একে হ'ব লাগিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৰণ চোৱা আমি যদি দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাছ কৰোঁ 1 - 1 = 0 পাম তৃতীয় পদৰ পৰা দ্বিতীয় পদ মাইনাছ কৰা 1 - 1 = কিমান 0 আকৌ চতুৰ্থ পদৰ পৰা তুমি তৃতীয় পদটো মাইনাছ কৰা 2 - 1 = 1 চোৱাচোন সাধাৰণ অন্তৰ 0 পাইছোঁ 1 পাইছোঁ বেলেগ হৈ গ'ল হয় নাই একে হ'ব লাগিব গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ বাকীখিনি সমান্তৰ প্ৰগতিত আছে কুৱেশ্যন 9ত দিয়া আছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল চোৱা আমি 100টা স্বাভাৱিক সংখ্যা কোনবিলাক চোৱা 1 2 3 4 ... এইবিলাক হয়নে নাই স্বাভাৱিক সংখ্যা কি 1ৰ পৰা আৰম্ভ হয় প্ৰথম 100টা বুলি কৈছে এতিয়া চোৱা আমি ইয়াত a ইকুৱেল কিমান পাম 1 পাম ডি সাধাৰণ অন্তৰ আমি 1 1কে বাঢ়ি আছে হয়নে নাই 1 পাম আকৌ n কি পদৰ সংখ্যা কেইটা পদ দিয়া আছে 100টা পদ দিয়া আছে গতিকে 100 পাম ইয়াৰ পৰা আমি কি ওলাব লাগে যোগফল আমি জানো যোগফল sn হয়নে নাই sn = n/2 twice a plus n minus 1 whole into d এইটো ফৰ্মুলা আমি পাইছিলোঁ এতিয়া চোৱা ইয়াত আমি n বহাই দিম n কিমান 100/2 2 into a কিমান 1 প্লাছ n মানে 100 minus 1 whole into d কিমান 1 এতিয়া চোৱা আমি 2ৰে কাটিব পাৰি 50 পাম 2 into 1 2 প্লাছ 100ৰ পৰা 1 গ'লে কিমান 99 into 1 চোৱা 50 2 প্লাছ কিমান পাম 99 পাম এতিয়া চোৱা 50 into 99 plus 2 101 এইখিনি যদি আমি পূৰণ কৰোঁ কিমান পাম 5050 চোৱাচোন অপশ্যন চিত আছে গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি কুৱেশ্যন 10ত দিয়া আছে a, a plus d, a plus twice d, a plus thrice d সমান্তৰ প্ৰগতিটোৰ
এনতম পদটো কি চোৱা আমি জানো এনতম পদ এনেৰে বুজায় চোৱা এনেকুৱা যদি সংখ্যাৰ তালিকা দিয়া থাকে আৰু যদি সমান্তৰ প্ৰগতিত আছে বুলি কয় তেনেহ'লে এনতম পদ an ইকুৱেল a প্লাছ n মাইনাছ 1 হোল ইনটু d আমি এইটো পাইছিলোঁ গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি আজি এইখিনিয়ে আছিল আমাৰ সমান্তৰ প্ৰগতিৰ মষ্ট ইম্পৰ্টেণ্ট MCQ গতিকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা আৰু যদি কিবা নুবুজা আছে কমেণ্ট কৰি জনাবা ধন্যবাদ